নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 এপ্ৰিল। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে পিএম কিষাণ টকা সোমাই দিব। ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ জাননী প্ৰকাশ কৰিছে। অতি শীঘ্ৰে লাখ লাখ ভোটাৰৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে জনতাই পাব 5টা সুবিধা। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনতাৰ বাবে লাখ লাখ দুখীয়াৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা। যিসকল ব্যক্তিৰ এতিয়ালৈকে অৰুণোদয় আঁচনিৰ নামটো অন্তৰ্ভুক্ত কৰা নাই সেইসকল ব্যক্তিয়ে নতুনকৈ কৰিব পাৰিব আবেদন। ইয়াক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখ লাখ দুখীয়াই পাব চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। গেছৰ চিলিণ্ডাৰত মাত্ৰ 250 টকাতে পাব আপুনি। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। প্ৰতিটো পৰিয়ালে গেছৰ চিলিণ্ডাৰৰ পাব মাত্ৰ 250 টকাতে। উজ্জ্বলা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব ডাঙৰ সুবিধা। আপোনাৰ ঘৰত উজ্জ্বলা আঁচনিৰ এখন নতুনকৈ গেছ চিলিণ্ডাৰ যদি প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। বা যিসকলৰ ঘৰত উজ্জ্বলা আঁচনিৰ গেছ চিলিণ্ডাৰ আছে অকল সেইসকলে লাভ কৰিব এই সুবিধা। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহ'লেও কম দামতে আপুনি পাব ৰন্ধন গেছ, কিন্তু 250 টকাত আপুনি নাপাব, অলপমান বৃদ্ধি থাকিব। নিৰ্বাচনৰ পূৰ্বে অসমৰ জনতাক বৃহৎ প্ৰতিশ্ৰুতি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলৰ ঘৰত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ গেছ চিলিণ্ডাৰ নাই আপুনি কৰিব পাৰিব আবেদন। আপোনাৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড লগতে বেংক একাউণ্ট থাকিলে আপুনি কৰিব পাৰিব আবেদন। আপুনি কেনেকুৱাকৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাতত মাত্ৰ 2 দিন 1 মেৰ পৰাই লাভ কৰিব ৰেচন। কেৱল ইয়াৰ নহয়, ৰেচনৰ লগতে জনতাই লাভ কৰিব আৰু বহুতো সুবিধা। আৰু প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে 1 মেৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। নতুন হিতাধিকাৰীয়ে কৰিব লাগিব 7টা নতুন কাম। অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে এটা ভাল খবৰ। নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি। দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে। 1 মেৰ পৰা 10 মেলৈকে লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন। নতুন ৰেচন কাৰ্ড পোৱা হিতাধিকাৰীও লাভ কৰিব ৰেচনৰ সামগ্ৰী। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড বনাই লৈছে তেনে ক্ষেত্ৰত আপুনি চাউল সংগ্ৰহ কৰিব পাৰিব। ৰেচনৰ সামগ্ৰী লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি। 1 গ্ৰামৰ দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীয়ে। দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচনৰ দোকানী। চাউল কমকৈ দিলে এতিয়া আপুনি অভিযোগ দিয়ক। লগতে ৰেচন কাৰ্ড লোৱাৰ সময়তে সকলোৰে ফিংগাৰ প্ৰিণ্ট দিব লাগিব, অন্যথা আপুনি ৰেচন নল'ব। আৰু ফিংগাৰ প্ৰিণ্ট দি সকলোৱে ৰচিদটো লৈ ল'ব। চ' বন্ধু বান্ধৱীসকল, যদি ভাবিছে কোনে নতুনকৈ ৰেচন কাৰ্ড বনাব তেনে ক্ষেত্ৰত বনাব পাৰিব। আৰু যিসকল ব্যক্তি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে সেইসকল ব্যক্তিৰ কৰিব লাগিব EKYC। যদি আপুনি EKYC নকৰে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হ'ব বা আপোনাৰ ৰেচন কাৰ্ডটো বাতিল হ'ব পাৰে। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 15 জুলাইৰ ভিতৰতে মহিলাৰ একাউণ্টত হ'ব চৰকাৰী ধন। আৰু তাৰ বাবে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। পঞ্চায়ত নিৰ্বাচনৰ বাবে পিছুৱাই গৈছে তাৰিখ। আৰু ইয়াৰ আগতে চৰকাৰে 3খন সভা পাতিব আৰু 3খন সভাৰ জৰিয়তে গোটৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদানৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে। লাখপতি বাইদেউ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খন সভা আৰু 3খন সভাতে প্ৰতিখন সমষ্টিতে লাভ কৰিব 10,000 কোটি টকা। সভাত উপস্থিত থাকিলে জুন মাহৰ ভিতৰতে লাভ কৰিব 10,000 কোটি টকা। বানপানীৰ আগতে লাভ কৰিব গোটৰ মহিলাসকলৰ একাউণ্টত 10,000 কোটি টকা। জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 টকা। মোবাইল নিকিনিব চৰকাৰে আপোনাক প্ৰদান কৰিব নতুন মোবাইল ফোন। গোটৰ 10,000 টকা পোৱাৰ পিছতে মহিলাসকলে ব্যৱসায়ত কামত লগাওক। আপুনি মোবাইল নিকিনিব, স্বামীৰ ব্যৱসায়ত খৰচ কৰক, গাহৰি বা গৰু পালন কৰক। ব্যৱসায়ত উন্নতি হ'লে লাভ কৰিব 25,000 পৰা 50,000 কোটি টকা। লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অতি শীঘ্ৰে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। ইয়াৰ উপৰিও মহিলাসকলক চৰকাৰে প্ৰদান কৰিব মোবাইল ফোন। আৰু তাৰ বাবে আপোনালোকৰ আবেদন কৰিব নালাগে, গোটৰ একাউণ্টতে ডাইৰেক্ট সোমাই দিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ SOP প্ৰকাশ কৰিছে।
তাৰ পিছত অসমবাসী ৰাজুক জনাই সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যজুৰি প্ৰচণ্ড বৰষুণ বানপানী ধুমুহা শিলাবৃষ্টিৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যজুৰি জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব বাহিৰলৈ চাৰ্জ দি ৰাখক আপোনাৰ মোবাইল ফোন আগন্তুক 3 ঘণ্টাত আহিব পাৰে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ঠায়ে ঠায়ে মুগলধাৰ বৰষুণ দেখা গৈছে মহানগৰত কৃত্ৰিম বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট বন্ধু-বান্ধৱীসকল আপোনাৰ জিলা বা অঞ্চলত আজিৰ দিনত কেনেকুৱা পৰিস্থিতি বা প্ৰতিদিন ৰাতি বৰষুণ দিয়ে নেকি বা বতাহ দিয়ে নেকি যদি দিয়ে তেনে ক্ষেত্ৰত কোনটা অঞ্চল বা জিলাৰ পৰা আপুনি ভিডিঅ'টো চাই আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাই সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চাকৰিৰ বাবে এখন তামোলপনা নলাই চৰকাৰে ঠিললৈ ৰিক্সাৱালাৰ সন্তান পাব চাকৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে চাকৰি পোৱা ল'ৰাক ঘৰে ঘৰে গৈ গামোচাৰে সন্মান জনাইছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাকৰিৰ নামত টকা লোৱা দালালবোৰ এতিয়া গাঁতত সোমাল যি কাম ৭৫ বছৰে হোৱা নাছিল সেই কাম 4 বছৰত হ'ল বিজেপিয়ে কৰি দেখুৱালে সেই কাম ৰিক্সাৱালাৰ পুত্ৰ ঠিলৱালাৰ পুত্ৰই চাহ শ্ৰমিকৰ পুত্ৰই পায় চাকৰি কেৱল ইয়াৰ নহয় মাত্ৰ পঢ়া-শুনা কৰিব লাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভগৱানে বিজেপি চৰকাৰক ৰাখিলে এনেদৰে চাকৰি দি যাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া যুৱক যুৱতীৰ প্ৰাণত নতুন সঞ্চালন কৰিব বিচাৰিছো চাকৰিলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য তাৰ পিছত অসমবাসী ৰাজুক জনাই সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 টকা নিদিয়াকৈ লাভ কৰিব বিনামূলীয়াকৈ পকীঘৰ জিঅ' টেকিং কৰাৰ বাবে সাজু কৰক 4 বিধ নথিপত্ৰ ৰেচন কাৰ্ড বেংক একাউণ্ট লগতে আপোনাৰ কেইবাবিধ নথিপত্ৰৰ প্ৰয়োজন হ'ব এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচাঘৰৰ ফটো প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় মোবাইল নম্বৰ লগতে আপোনাৰ জব কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু আপোনাৰ এখন বেংক একাউণ্ট একেখন নথিপত্ৰ হ'লে আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কাম কৰিব পাৰিব যদি আপোনাৰ ঘৰত চৰকাৰী ঘৰ নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একেবিধ নথি হ'লে আপুনি কৰিব পাৰিব জিঅ' টেকিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য যিসকল ব্যক্তি এতিয়ালৈকে জিঅ' টেকিং কৰা নাই সেইসকলৰ বাবে চৰকাৰে ব্যৱস্থা কৰি ৰাখিছে আৰু জীৱিকা হকে যদি আপোনাৰ ঘৰৰ বাবে জিঅ' টেকিং কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ মোবাইল ফোনৰ জৰিয়তে এপৰ জৰিয়তে কৰিব পাৰিব জিঅ' টেকিং আপুনি কেনেকৈ ঘৰতে বহি কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাই সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ 40 লাখ মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাভ কৰিব 40 লাখ মহিলাই অৰুণোদয়ৰ ধনৰাশি জুন মাহত নতুনকৈ লাখ লাখ টকা লাভ কৰিব অৰুণোদয়ৰ টকা গাঁৱে গাঁৱে গৈ কৰা হ'ব অভিযান সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা বিধৱা বিয়া নোহোৱা ছোৱালী সকলোৱে লাভ কৰিব অৰুণোদয় নতুনকৈ অৰুণোদয়ৰ বাবে হৈ আছে ফৰ্ম ফিল আপৰ কাম কাজ যদি আপুনি কৰা নাই পঞ্চায়ত নিৰ্বাচনৰ পিছতে আপোনাৰ ফৰ্মটো আপুনি ফিল আপ কৰক যিসকলে ফিল আপ কৰিব সেইসকলে একাউণ্টত চৰকাৰৰ টকাটো কেতিয়া প্ৰদান কৰিব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে গাঁৱে গাঁৱে যাব পঞ্চায়তৰ লোক পঞ্চায়ত নিৰ্বাচনৰ পিছতে সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি যিসকল ব্যক্তি এতিয়ালৈকে অৰুণোদয় আঁচনি আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত জুন মাহত আপোনাৰ একাউণ্টত চৰকাৰে অৰুণোদয় আঁচনিত যিসকল নতুনকৈ আবেদন কৰিছে সেইসকলৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে আহ্বান জনাইছে যাতে আপোনালোকে সকলোৱে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰটো জমা কৰে যদি আপুনি জমা নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত আপুনি টকাটো নাপাব লগতে বন্ধু-বান্ধৱীসকল যিকোনো আঁচনিক লৈ যদি আপোনালোকৰ কিবা সমস্যা হৈ আছে বা আপুনি আগতে টকা পাইছিলে এতিয়া আপুনি টকা নাপায় যদি কিবা সমস্যা হয় নিশ্চয় আপুনি কমেণ্ট কৰি জনাব পাৰে আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'